মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ৫ নম্বৰ অধ্যায়ৰ দ্বিতীয় অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। প্ৰথমতেই আছে ক্ৰিয়াকলাপ। কথা পাতো আহা। আমি যে ইতিমধ্যে ইয়াৰ আগৰ অংশটোত সুলেখা দুবৰীহঁতৰ কথা পঢ়ি আহিছিলোঁ, নহয়নে? মনত আছেনে তোমালোকৰ? সেই কাহিনীটোৰ পৰাই ইয়াত কিছুমান প্ৰশ্ন দি থোৱা আছে। আমাক কিছুমান প্ৰশ্ন সুধিছে। আমি একেলগে সেই প্ৰশ্নসমূহনো কি সুধিছে আলোচনা কৰোঁ। আহাচোন। প্ৰথমতেই আছে, আইতাই গহনাবোৰ ক'ত ভৰাই ৰাখিছিল? মনত আছেনে তোমালোকৰ? আইতাই গহনাবোৰ ক'ত ভৰাই ৰাখিছিল? বৰপেৰাত ভৰাই ৰাখিছিল। বৰপেৰা মানে কি জানানে? কাঠৰ ডাঙৰ বাকচ। আগৰ দিনত আইতাহঁতে তেনেকুৱা কাঠৰ ডাঙৰ বাকচতে গহনা কাপোৰ কানি ৰাখিছিল। এইবাৰ চাওঁ আহাচোন, সুলেখাহঁতে কি কি গহনা পিন্ধিছিল? সুলেখাহঁতে কি কি গহনা পিন্ধিছিল বাৰু? সুলেখাহঁতে জোনবিৰি, ঢোলবিৰি আদি গহনা পিন্ধিছিল। এইবাৰ চাওঁ আহা, বৰপেৰাৰ পৰা আইতাকে কি কি কাপোৰ উলিয়াইছিল? মনত আছেনে তোমালোকৰ? বৰপেৰাৰ পৰা কি কি কাপোৰ উলিয়াইছিল? কি কি উলিয়াইছিল? ৰিহা, মেখেলা, টঙালি, গামোচা, নহয়নে? অলংকাৰ এইসমূহ উলিয়াইছিল। এইবাৰ চাওঁ আহাচোন, বিহুত নাচনীয়ে কিদৰে সাজোন কাচোন কৰে? তোমালোকে নিশ্চয় বিহুত নাচি পাইছাই, নহয়নে? আৰু বিহুত কি কি পিন্ধে নাচনীয়ে দেখা পাইছাই, নহয়নে? কি কি পিন্ধে বাৰু? ৰিহা পিন্ধে, মেখেলা, হাতত গামখাৰু পিন্ধে, আৰু কি পিন্ধে বাৰু? আৰু ডিঙিত জোনবিৰি, ঢোলবিৰি, নহয়নে? আৰু খোপাত কি গুজে? কপৌ ফুল। এইবাৰ চাওঁ আহাচোন, লিখো আহা। ইয়াতে কি কৰিছে? কিছুমান প্ৰশ্ন দি থোৱা আছে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ আমি লিখিব লাগিব। তোমালোকেও তোমালোকৰ পাঠ্যপুথিত দেখিবাই এনেকুৱা ধৰণৰ প্ৰশ্ন। মই প্ৰশ্নৰ লগতে উত্তৰসমূহো লিখি থৈছোঁ, তোমালোকেও লিখি ল'বা। প্ৰথমতেই চাওঁ আহাচোন, প্ৰথম প্ৰশ্নটোত কিনো আছে? সুলেখাহঁতে কি কৰিবলৈ যাব? এইটো যদি আমি লিখিবলৈ হয় কেনেকৈ লিখিম? সুলেখাহঁতে ঘৰে ঘৰে হুঁচৰি গাবলৈ যাব, নহয়নে? এইবাৰ চাওঁ আহা, আইতাকে কাপোৰ আৰু অলংকাৰ ক'ত ভৰাই থৈছিল? আমি উত্তৰত লিখিব লাগিব, আইতাকে কাপোৰ আৰু অলংকাৰ বৰপেৰাত ভৰাই থৈছিল। তোমালোকক যে কৈছিলোঁ বৰপেৰা, এইটো হ'ল বৰপেৰা। দেখা পাইছানে? কাঠেৰে বনোৱা ডাঙৰ বাকচ। দেখিছা? আগৰ দিনত এনেকুৱা ধৰণৰ বৰপেৰাতে মূল্যৱান কাপোৰ, গহনা ভৰাই ৰাখিছিল। এইবাৰ চাওঁ আহা, অমলে হুঁচৰি গাবলৈ যোৱাৰ আগতে ককাকে তাক কি কি দিছিল? আমি যদি লিখো তেতিয়া তাৰ উত্তৰটো হ'ব, অমলে হুঁচৰি গাবলৈ যোৱাৰ আগতে ককাকে তাক চুৰিয়া পিন্ধাই দিছিল আৰু কি কৰিছিল? কঁকালত টঙালি বান্ধি দিছিল। পিছৰ প্ৰশ্নটো আমি চাওঁ আহা, আইতাকে সুলেখাহঁতক কি কি পিন্ধাই দিছিল? উত্তৰটো চাওঁ আহাচোন, আইতাকে সুলেখাহঁতক ৰিহা মেখেলাৰ লগতে ঢোলবিৰি আৰু জোনবিৰি পিন্ধাই দিছিল। এইবাৰ চাওঁ আহা,
ছবি চাই বাক্য লিখো আহা এই ছবিখন দেখা পাইছানে তোমালোকে এই ছবিখন কিহৰ ছবি বাৰু এজন মানুহে পথাৰত কি কৰিছে হাল বাই আছে হয়নে গৰু জুতি লৈ হাল বাইছে আৰু আমি এই ছবিখন চাই এটা বাক্য লিখো আহা আহাচোন চাও বাক্যটো কেনে ধৰণৰ হ'ব পথাৰত হালুৱাই হাল বাইছে এইবাৰ চাও আহা এইখনো এখন ছবি দেখা পাইছানে এজনী ছোৱালী আৰু এটা লৰাই কি কৰিছে গছপুলি ৰুই আছে আৰু ছোৱালীজনীয়ে কি কৰিছে পানী দি আছে আমি এই ছবিখন চাই এটা বাক্য বনাও আহাচোন লৰা ছোৱালী হালে গছপুলিত পানী দিছে নহয়নে লৰা ছোৱালী হালে কি কৰিছে গছপুলিত পানী দিছে এইবাৰ চাও আহাচোন এইখন এখন ধুনীয়া ছবি ইয়াত কি দেখিছা বাৰু চৰাই দেখিছা নহয়নে আৰু গছ পাহাৰ নহয় জানো আৰু ধান গছও আছে লগতে এই ছবিখন চাই এটা বাক্য বনাও আহাচোন ঘৰচিৰিকাই পথাৰৰ ধান খাইছে এই চৰাইসমূহ কি ঘৰচিৰিকা আৰু ঘৰচিৰিকাই কি কৰিছে পথাৰৰ ধান খাইছে মই এটা বাক্য লিখি দিছো তোমালোকেও ছবিখন চাই অন্য এটি বাক্য লিখিবলৈ যত্ন কৰিবাচোন এইবাৰ চাও আহাচোন কিহৰ লগত কি মিলিব আস্তানি মিলাও আহা এই যে ছবিসমূহ দেখা পাইছা আমি এই ছবিসমূহ বাওঁফালৰ ছবিসমূহ সোঁফালৰ ছবিসমূহৰ লগত আস্তানি মিলাব লাগিব প্ৰথমতেই আমি চাও আহাচোন ছবিসমূহতনো কি আছে প্ৰথম ছবিখনলৈ চোৱাচোন কি আছে বাৰু দুগদুগী থুৰিয়া আৰু এয়া হল কপৌ ফুল আৰু এইফালে কি আছে বাৰু চেৰেকি উঘা আৰু জতৰ তলৰ ছবিখনত চোৱাচোন কি আছে জাকৈ পল খালৈ নহয়নে এইবাৰ আমি এইফালৰ ছবিসমূহ চাও আহা ইয়াত কি কৰিছে মাছ মাৰি আছে নহয়নে 2 নম্বৰ ছবিখনত কি আছে এইফালে নাচি আছে নাচনীয়ে নাচি আছে আৰু এইখনত কি কৰিছে তাঁতশালত তাঁত বৈছে বাওঁফালৰ ছবি কেইখনৰ লগত সোঁফালৰ ছবি কেইখন মিলাও আহা প্ৰথমতে এইসমূহ যে দেখিছা এইসমূহ দুগদুগী থুৰিয়া কপৌ ফুল কোনে পিন্ধে বাৰু নাচনীয়ে গতিকে ইয়াত কাৰ লগত মিলিব এইখন ছবিৰ লগত তাৰ পাছত কি আছে চেৰেকি উঘা জতৰ এইসমূহ কেতিয়া লাগে তাঁত বলে লাগে আমাৰ যেতিয়া তাঁতশালত কাপোৰ বয় তেতিয়া প্ৰয়োজন হয় গতিকে আমাৰ ক'ত মিলিব কোনখন ছবিৰ লগত এইখন আৰু ইয়াত যে আছে জাকৈ খালৈ পল এইসমূহ হে কি কৰে মাছ মাৰে গতিকে আমাৰ কোনখন ছবিৰ লগত মিলিব এইখন বুজি পাইছা নিশ্চয় এইবাৰ চাও আহাচোন হাতৰ ভাঙো আহা ইয়াতে কিছুমান হাতৰ দি থোৱা আছে আৰু সেই হাতৰসমূহ আমি চাও আহাচোন কিনো আছে প্ৰথমতেই চোৱা হাঁহটো পেলাই বাকলিটো খায় হেইটোনো কি কোৱাচোন ভাই কি হয় বাৰু হাঁহটো খাই বাকলিটো পেলাই হেইটোনো আকৌ কি বস্তু গম পাইছানে ঔটেঙা এইফালে ছবিটো আঁকি থোৱা আছে দেখা পাইছানে এইবাৰ আমি পিছৰ হাতৰটো চাও আহা তিনিকুণীয়া মাজত খাল ঘাৰত ধৰি মাৰিবলৈ ভাল কি বাৰু এইটো ছবিখন দেখি নিশ্চয় তোমালোকে চিনি পাইছাই নহয়নে কি হয় বাৰু জাকৈ চোৱাচোন তিনিকুণীয়া হয়নে আৰু মাজত খাল দেখিছা আৰু কি কৰিবলৈ ভাল ঘাৰত ধৰি ইয়াত ধৰি
মাৰিবলৈ ভাল কি মাৰিবলৈ ভাল বাৰু মাছ মাৰিবলৈ ভাল নহয় জানো এইবাৰ চাও আহা এযোৰ পক্ষী আছে পিছে কোনেও কাকো নেদেখে কি বাৰু এযোৰ পক্ষী আছে কিন্তু কোনেও কাকো নেদেখে কি বাৰু চকুজুৰি ছবিখনত আঁকি থোৱাই আছে নহয়নে তোমালোকেও চেষ্টা কৰাচোন নিজৰ চকুজুৰি এটা চকুৱে আনটো চকু দেখা পায়নে নাপায় নহয়নে মৰমৰ অকনিহত ইমান পৰে এই অংশটি নিশ্চয় তোমালোকে বুজি পালা আগন্তুক দিনত এটা নতুন অংশ লৈ তোমালোকৰ মাজলৈ পুনৰ আহিম ধন্যবাদ